কোকৰাঝাৰ RNB চিকিৎসালয়ৰ এক ঘটনাই হতচকিত কৰি তুলিছে সকলোকে। হয়, কোকৰাঝাৰ RNB চিকিৎসালয়ত ভৰ্তি হৈ থকা এগৰাকী ৰোগীৰ জীৱনক লৈ এইবাৰ হেতালি খেলিছে চিকিৎসালয়টোৰ কৰ্তৃপক্ষই। জিলাখনৰ গোখাইগাঁও মহকুমাৰ কৈৰাকাটি গাঁৱৰ আয়েশা সিদ্দিকী নামৰ মহিলা এগৰাকীয়ে বিষাক্ত খাদ্য খাই অসুস্থ হৈ পৰাত 4 দিন পূৰ্বে কোকৰাঝাৰ RNB চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল মহিলাগৰাকীক। কিন্তু যোৱা নিশা মহিলাগৰাকীক গুৱাহাটীলৈ চিকিৎসাৰ বাবে ৰেফাৰ কৰে যদিও দুখীয়া মহিলাগৰাকীক লৈ চিন্তাত পৰিছে পৰিয়ালৰ লোকে। কিয়নো গুৱাহাটীলৈ লৈ যাবলৈ দুখীয়া পৰিয়ালটোৰ হাতত ধন নথকাত এতিয়া উপায়হীন হৈ পৰিছে পৰিয়ালটোৱে। ইপিনে কোকৰাঝাৰ RNB চিকিৎসালয়ৰ পৰা AS01MC 9462 নম্বৰৰ 108 এম্বুলেন্স এখনেৰে মহিলাগৰাকীক আজি দুপৰীয়াৰ ভাগত উঠাই লৈ গুৱাহাটীলৈ ৰাওনা হয় যদিও কোকৰাঝাৰৰ আদাবাৰীৰ পৰা এম্বুলেন্সত তেল নথকাৰ দোহাই দি পুনৰ ৰোগীগৰাকীক লৈ কোকৰাঝাৰ RNB চিকিৎসালয়ত উপস্থিত হয় এম্বুলেন্সৰ চালকজনে। সম্প্ৰতি চিকিৎসালয় বাৰাণ্ডাতে ৰোগীগৰাকীক লৈ চিন্তা কৰিছে পৰিয়ালবৰ্গই। ইপিনে চিকিৎসালয়ৰ অধীক্ষক RN বিশ্বাসে সাংবাদিকৰ আগত কৈছে সমগ্ৰ অসমতে তেলৰ অভাৱ চলি আছে আৰু এই ক্ষেত্ৰত ৰোগীগৰাকীক অতি সোনকালে গুৱাহাটীলৈ পঠিওৱা হ'ব। লক্ষণীয় যে কোকৰাঝাৰ RNB চিকিৎসালয়লৈ কোনো ক্ৰিটিকেল ৰোগী আহিলে অইন চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে এম্বুলেন্সৰ যে অভাৱ সেয়া স্পষ্ট হৈ পৰিছে। মেডিচিনৰ ডক্টৰে চাই কৈছে স্যাৰ এইটো অলপ ৰিয়াকশ্যন হৈছে যে পয়জন খাইছিল তো পয়জন খোৱাৰ কাৰণে গতিকে এটা আমাৰ ইয়াতেতো সম্ভৱ নহ'ব কাৰণ এইটো আৰু অলপ বেছি ডিটেক্ট হৈ যদি এটা দিগদাৰ হ'ব। সেইকাৰণে আমি গুৱাহাটীলৈ পঠিয়াই দিওঁ বুলি তেওঁ মানে ৰিফাৰ কৰি পঠিয়াই দিছে। আচ্ছা, পঠিয়াই দিয়াৰ পিছত সেইমতে মানে আমাৰ ধৰি লওক চব পঠোৱা আজিকালি চববিলাক আমাৰ 108 থতে যায় 108 লৈ যায়। সেইমতে 108 আহি তেওঁলোকে লৈ গৈছিল। লৈ গৈ তেওঁলোকে এতিয়া মই গম পালোঁ যে হয় আদাবাৰী কোনখিনি গৈছিল আদাবাৰীৰ ওচৰৰ পৰা তেওঁলোকে আকৌ ৰিটাৰ্ণ আহিছে আৰু তেওঁলোকৰ তেলৰ কিবা এটা গণ্ডগোল হৈ আছে গতিকে তেল লৈ গৈ নাপাব গুৱাহাটী। সেইকাৰণে আনি এতিয়া তেওঁলোকৰ মেনেজাৰ এজন আহিছে আমাৰ ফালৰ পৰা যে আমি যে গম পালোঁ যেতিয়া মই গম পোৱাৰ লগে লগে ময়ো মেনেজাৰৰ লগত কণ্টেক্ট কৰিলোঁ। তাৰ আমাৰ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন যিজন আছে তেওঁ কণ্টেক্ট কৰিলে। তেওঁলোকে ক'লে যে আমাৰ তেলৰ যিটো মানে কুপন ছিষ্টেম দিয়া হয় তেওঁলোকে নেটত কিবা দিগদাৰ হৈ আছে কাৰণে গোটেই অসমতে বোলে তেলৰ কিবা এটা অসুবিধা হৈ আছে। সেইকাৰণে আমি গুৱাহাটীলৈ গ'লে তেল দিব লাগিব কৈছে। এইটো তেওঁলোকে সেইটো ঠিক কৰাৰ কাৰণে চেষ্টা কৰি আছে। চেষ্টা কৰি এইটো হৈ গ'লে কৈছে মই যিকোনো মুহূৰ্তত আমি পঠিয়াই দিম গাড়ীখন এই বুলি মানে তেওঁলোকে কৈছে। আৰু সেই পেচেণ্টটো অহাৰ লগে লগে মই কৈছোঁ পেচেণ্টটো ভিতৰতে আমি ৰাখোঁ এতিয়ালৈকে যিমানখিনি থাকে সময় কিন্তু আমি পেচেণ্ট আমি যিখিনি লাগে আমি কৰি থাকিম। কেই তাৰিখত ভৰ্তি হৈছিল কিন্তু কালি মানে পৰহি বুধ আহিছে পেচেণ্টটো আৰু আমাৰ মেডিচিনৰ যিজন মেডিচিনৰ ডক্টৰে চাইছে। গতিকে আমি এনেকুৱা নহয় যে অন্য ডক্টৰ চাইছে মেডিচিনৰ ডক্টৰ দেখুৱা নাই মেডিচিনৰ ডক্টৰে চাইছে তেওঁ নিজে ডিচিশ্যন লৈছে যে এইটো মানে এইটো আমি ইয়াতে ৰাখিব নোৱাৰিম কিন্তু পঠিয়াই দিয়া হ'ল। এনেকুৱা এম্বুলেন্স যদি নাথাকে জানো ক্ৰিটিকেলবিলাক পেচেণ্ট আহিব সেইটো ক্ষেত্ৰত অসুবিধা নহয় জানো? এইবিলাকৰ ক্ষেত্ৰত কিছুমান অসুবিধা হৈ আছে কাৰণ এম্বুলেন্স আমাৰ ইয়াতে এনেকুৱা এম্বুলেন্স নাই। যিখন আছে এম্বুলেন্স সেইখনৰ অৱস্থা ভাল নহয় তাৰ ড্ৰাইভাৰৰ অলপ বেমাৰ হৈ আছে কাৰণে ড্ৰাইভাৰৰ হেৰি নাই আমাৰ নিজা সেইটো এম্বুলেন্স হৈছে কি পাৰ্টীয়ে তেলৰ পইচাও দিব লাগে গভৰ্ণমেণ্টৰ যিটো এটা আছে কিন্তু তেলৰ পইচাটো পাৰ্টীয়ে যদি চবেই দিব নিবিচাৰে গতিকে সেইটোৰ কাৰণে এতিয়া 108 চব চলাই আছে। আৰু আমাৰ গাড়ীখন যদি অলপ ভাল থাকিলে আমি তেতিয়া পঠিয়াই দিলোঁহেঁতেন সেইখন গাড়ী অলপ হেৰি আছে। কালি ৰাতি 9টাত এই পেচেণ্টখন ৰেফাৰ দি দিছে আৰু কি গুৱাহাটী GMCH লৈ মানে মৰ্নিঙৰ পৰা 108ক কল কৰি থকা হৈছে আৰু কি কিন্তু 108খন আহিছিল আৰু কি আহি মানে গাড়ীত উঠাই পেচেণ্টখন লৈ গৈছে আৰু কি কোকৰাঝাৰ টাউন পাৰ হোৱাৰ পিছত আকৌ ঘূৰি লৈ আহিছে আৰু কি আনি নমাই দিছে। ড্ৰাইভাৰখন কৈ আছে যে গাড়ীৰ তেল নাই। গাড়ীৰ নম্বৰটো আমাৰ ওচৰত আছে আৰু কি পেচেণ্টটো মানে বিষ কচু এটা কয় আৰু কি সেই বস্তুটো খোৱাৰ পিছত আৰু কি মানে একো বস্তু খাব নোৱাৰে। আজি এসপ্তাহ হৈ গ'ল আৰু কি মানে পেচেণ্টখন হস্পিটেলতে আছে। 10 দিন আছে RNB চিভিল হস্পিটেল কোকৰাঝাৰ। আগত আছিল হাব্ৰুবিলৰ পৰা ৰেফাৰ কৰি দিছে কোকৰাঝাৰৰ পৰা আবার কালি ৰাতি ৰেফাৰ কৰি দিছে গুৱাহাটীলৈ আৰু কি GMCH লৈ কিন্তু এম্বুলেন্সৰ ড্ৰাইভাৰ কৈ আছে যে গাড়ীখনত তেল নাই আৰু কি গাড়ীত উঠাইছিল আৰু কি উঠোৱাৰ পিছত ফিৰ আকৌ ঘূৰি লৈ আহিছে আহি আকৌ হস্পিটেলত নমাই দিছে কয় গাড়ীখনৰ তেল নাই আৰু কি তেল শেষ হৈ গৈছে আৰু গুৱাহাটী GMCH হয় ৰেফাৰ কৰিছে আৰু কি গুৱাহাটী GMCH লৈ এতিয়া গুৱাহাটী লৈ যাম আৰু মানে পেচেণ্টটো এনেকুৱা আৰ্থিক অৱস্থা বেয়া আৰু কি লৈ যাব লাগে আৰু কি মানে কালেকশ্যন কৰি আৰু কি পইচাটো মানে লৈ অহা হৈছে আৰু কি অলপকে মানে কয় কি হৈছে আৰু কি যে এম্বুলেন্সৰ তেল ফুৰাই গৈছে আৰু কি সেইকাৰণে আকৌ লৈ ঘূৰি আহি আৰু কি ইয়াতে ৰাখি দিছে। পেচেণ্টৰ নাম হ'ল আয়েশা সিদ্দিকা
ভাড়া কৰি আৰু কি কুৰ্চাকাটি গাঁও